গাইজ কি খবৰ নিশ্চয় সকলোৰে ভাল। মই আজি কাপোৰ কাৰিবলৈ চাই লোৱা এই পাৰীটো কাৰা হৈ গ'ল। এয়া ৰঙা সূতা বগা সূতা বগাখিনি চেচে হ'ব, ৰঙাখিনি চেচ হ'ব আৰু এয়া চাই লোৱা। মই ভিডিঅ'টো ভালদৰে দি আছোঁ, চাই লোৱা। কাৰোতে সূতাই চেচ হৈ গ'ল। মানুহে ভাবে 2 কিলো সূতা 30খান কাপোৰ আহে বুলি, কিন্তু 2 কিলো সূতা 30খান নাহে। সেইফালে 200 মানে 150 বগা কাৰা গ'ল। এইখিনি 150 কাৰা গ'ল। ইমান লম্বা পাতি 30খান কাপোৰ সৰু গামোচা, এইখিনি এই সূতা চেচে হৈ গ'ল। মানুহে ভাবে দেচোন দে একেবাৰে আহিব বা 30খান দিব, 40খান দিব 2 কিলো সূতাত, সেনেকে 30খান কাপোৰ নাহে। চাই লোৱা এয়া আৰু এটা ভিতৰত দি দিলোঁ, দি কেনে টানি লৈ গ'লোঁ। মোৰ কাপোৰ কাৰা হৈ গ'ল। গাইজ সূতা কিন্তু অলপ নৰিল দেই। চাই লওঁ খিনি ৰচি মানে সূতা ইমানগিলা ববিনৰ। ৰঙাখিনি অকণমান বেছিকৈ অনা গৈছিল, ৰঙাখিনি অকণমান ৰৈছি। 5খানমানত বৈ দিব পাৰিম আৰু নাই। চাই লোৱা মই খাচ দিব ল'লোঁ, এনেকৈ ডাঙৰকৈ এটা লৈছোঁ আৰু মই খাচ দি যাম এনেকৈ। খাচ দিলোঁ, ফাইনেলি খাচ দি কিনে মই দেখুৱাই আছোঁ। কাপোৰ কাৰা হৈ গ'ল, চেলে বটা হৈ গ'ল। চাই লোৱা ঠিক কাপোৰ কাৰিব ওলাইছোঁ। এয়া নংখন দিলোঁ। মোৰ কেমেৰা ধৰা মানুহ নাই দেই। হয় কেইটা দিম, 9খন কাপোৰ কাৰিব ওলাইছোঁ। দুইথৰা কাপোৰ কাৰিলোঁ, এইথৰা একথৰা কাৰি আছোঁ আৰু এইথৰা সৰু মুচা কাৰা হৈ গ'ল। এইখিনি কাৰা হৈ গ'ল, এইখিনি ডাঙৰ মুচা কাৰি আছোঁ বৰ্তমান। এয়া চাই লোৱা, এই ডাঙৰ মুচাত মই ওজনেই আছোঁ বৰ্তমান। ওজনে ইয়াতে থৈ দিলোঁ মানে আৰু লাগে এইখিনি। এয়া চেলেবটি থৈছোঁ, চেলেবটি থ'লে মানে ভালে থাকে, সেইটো কাৰণে মই চেলেবটি থৈছোঁ। আৰু আজি মানে বিনাম আৰু এতিয়া আৰু ঘৰতো বহিব লগা আছে কাম, সেনেকৈ হালৰো কাপোৰ কাটিব লগা আছে। আজি 4-5খনমান কাপোৰ কাটিম আৰু আজি এইখিনি কাৰি উঠি কিনে। তাৰপিছত মই আৰু গাঁৱৰ পৰা যাব লাগে, গাঁৱৰ পৰা আহি আৰু কাটিম আৰু
দেখুৱাই দিম কেনেকৈ কাপোৰ কাটো। এইখিনি আজি কালি পিন্ধাম আৰু পিন্ধাখিনি দেখুৱাই দিম আৰু কেনেকৈ পিন্ধাই এনেকৈ। আমাৰ হৈ গ'ল কাপোৰ কাৰা গটাই এতিয়া থৈ দিয়ে কাপোৰখিনি থৈ দিলোঁ আৰু ইয়াতে পলু পোহা গৈছে। এতিয়া আমি যাম ফুৰিব মানে বাইদেউহঁতৰ ঘৰত যাম, মানে কাম এটা আছে, কামখিনি কৰিবলৈ মই গাড়ীখন ওলাই লওঁ। এতিয়া মই গাড়ীখন লৈ ল'লোঁ। এয়া বাবু মাইনাৰ কাৰণে এইখিনি কাগজ লৈ লৈছোঁ। যাব ওলালোঁ বাইদেউহঁতৰ ঘৰলৈ, গৈ আছোঁ বৰ্তমান ইয়াৰ ৰাস্তাই। মোচা লাগিলে কণ্টেক্ট কৰিবা, কৰি বহি আছে। এয়া বিহু আহি পালে যাব গৈ আছোঁ গাড়ী লৈ। এয়া ভণ্টি চলাইছে গাড়ী, মই পিছত বহি গৈছোঁ। আমাৰ ৰাস্তাটো এনেকুৱা পাকা পাকি। এয়া কোনোবাই যদি আমাৰ ফালে আহে এনেকৈ আহিবা। পথাৰ আমাৰ ফালে যোৱা ৰাস্তা এইটো সকলোৱে চিনি নাপায়। এইটো এটা ৰাস্তা, শৰ্টকাটিং ৰাস্তা, আৰু এইখন আমাৰ স্কুল ফিল্ড। এইটো ৰাস্তাটো এইটো মন্দিৰটো আমাৰ ঘৰৰ ফালে আহে, এইটো কেঁচা ৰাস্তা আৰু এইটো হ'ল পাকি ৰাস্তা। থাকোঁতে বান্দৰ দেখা পাইছোঁ, চাই লোৱা বান্দৰকেইটা। এই গৈ আছোঁ চাইকেল, এই চাবি গাড়ী উঠাই আছে, এই ৰিক্সা নাই, কি লেভেলৰ লাহে লাহে যাওঁ। চাইডে যাওঁ মানে ভালকৈ লাহে লাহে যাওঁ, মই চলাওঁ হৰেন্দ্ৰ মাটি। আহি আৰু বাইদেউহঁতৰ ঘৰৰ পৰা আহি মই মাছৰুম লৈ আহিলোঁ। এইয়া মাছৰুম, এয়া চাই লোৱা, মই ভালদৰে দেখুৱাই। এয়া মাছৰুম হয়, ৰ'বা বহুত ডাঙৰ ডাঙৰ। এয়া কোনোবাই খাই যদি ল'ব আহিব পাৰা, আমাৰ ইয়াতে বিক্ৰী কৰে, চাই লোৱা। ইয়া 2 টপলা মাছৰুম আনিছিলোঁ যে, 1 টপলা বৰমাহঁতৰ কাৰণে আনো, মই তাৰমানে বাইদেউহঁতৰ কাৰণে নিম বুলি কৈছিলোঁ, কিন্তু দেৰি হ'ল, সেইটোৰ কাৰণে বৰমাহঁতক 1 টপলা দি দিলোঁ। এইয়া আৰু বৰমাই পিঠা বনাই আছে। এয়া কিন্তু চেকেনেদি বনাইছে দেই, ইয়া চেকেনেদি পিঠা পুৰি আছে। আমাৰ কিন্তু অবতৰতো পিঠা খাব পাই দেই। ইয়াত তিল দিলে, তিল আৰু গুৰ মিঠে হয়। মানে পাকাই দিয়া নাই, যাতে চিধাকৈ দিছে, টেঙো ভাল হৈছে আৰু পিঠাকেইখন ধুনীয়া খাবলৈ সোৱাদ। কিন্তু মই তিল পিঠা নাখাওঁ, সেইটো কাৰণে মই মানে ইমান আফচোচ নাই আৰু। নাৰিকল পিঠা হ'লে মানে আফচোচ হ'লে আৰু। এয়া ফাইনেলি মোৰ পিঠা বনোৱা হৈ গ'ল। এয়া এইখন সৰু হ'ল দেই গাইছ, বহুত সৰু হ'ল।
সৰু হ'লেও খাবা কিন্তু বহুত ধুনীয়া। মিক্সিত গুড়া খুনা হৈছে। এয়া মিক্সিত গুড়া খুনা আছে। এয়া মই বনাইছোঁ, এইকেইখন বৰমাই বনাইছে। বৰমাই বনাই ঠগ হৈছে, চাই লোৱা গাইছ। কিন্তু আগৰ দিনৰ মানুহ না, সেইটো কাৰণে এনেকুৱাকৈ বনায় আৰু। এয়া দেখুৱাই দিছোঁ। আৰু আজিৰ যুগৰ মানুহ এনেকুৱাকৈ বনায় আৰু। চাই লোৱা, ভাল হ'লে কমেণ্ট কৰিবা আৰু কোনোবাক যদি পিঠা অবতৰৰ পিঠা লাগে তেতিয়ানো কমেণ্ট কৰিবা। এয়া হৈ গ'ল পিঠা বনা। এয়া চাই লোৱা, বিন্দা হৈ গ'ল, চাই লোৱা। এয়া ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে যাতে মৰম দি আগবাঢ়ি লৈ যায়। আজিলৈ বাই বাই।